এটি দুটি তোমাৰ হাঁহি পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহি পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি দুটি শব্দৰ হাহাকাৰ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ সকলো সমস্যা সকলো দায়িত্ব এটা লৰাৰ নিচিনাকে বায়ে পালন কৰিলে এটা কোনটো নাকেৰে তুমি বাক সিদ্ধান্ত সলনি কৰিবলৈ কবা চা মই যদি তাইক সিদ্ধান্ত সলনি কৰিবলৈ কওঁ তেতিয়াহ'লে দুটা জীৱন বাচিব নয়না আৰু তাই আহিবলগীয়া সন্তানটো মই তাইৰ ওচৰলৈ যাবই লাগিব ককাইৰে কি ক'লে শুনিলি নে খবৰদাৰ ইয়াত কিবা পাতিব নেকি মানে নহয় মানে ল'ৰা দুটামান আহিছিল কিবা পেণ্ডেল দিয়াৰ কথা কৈ আছিল কিন্তু তুমি সুধিলা যে নহয় এনেই সুধিছো কাৰোবাৰ বিয়া বুলি ক'লে ল'ৰা দুটাই বিয়া মোৰ বিয়া বুলিয়ে ধৰাচোন পৰহিলে কি পিন্ধি যাওঁ তাকে ভাবিছো কলৈ যাবি কলৈ যাবি মানে বাৰ বিয়ালে যাম বলিয়া হৈছ নেকি ঘৰখনত এই পৰিৱেশ নয়নাৰ পৰা কথাবোৰ কেনেকৈ লুকুৱাই ৰাখিব পাৰো সেই চিন্তাতে মই বলিয়া হৈ আছো তুমি বলিয়া হৈ থাকা মই নহওঁ মই যামেই অন্ততঃ মই বাৰ ওচৰত গৈ থিয় দিমগৈ আৰু তাৰ বাবে যদি মই ঘৰৰ পৰা ওলাইও যাব লাগে যাম বায়ে বহুত দিলে এতিয়াও দি আছে মই ইমান অকৃতজ্ঞ নহওঁ ৰবা বালৈকে ফোন এটা কৰোঁ মই কাপোৰ নোপোৱালৈকে বিয়াই নহ'ব কি হ'ল তুমি মোক ইয়াতে ৰ'বলৈ ক'লা যে নাই এনেই কিন্তু সৰু ল'ৰা নিচিনা কৰি থাকা ৰ'বাচোন শুক্ৰবাৰে মানে পৰহিলৈ ইয়াত কাৰোবাৰ কিবা পাতিছে কোনোবা কইনাৰ কথাও ক'লে আৰু সেইদিনাই তুমি ৰুম এৰাৰ কথা কোৱা নাছিলে জানো সেইদিনাই ঠিক আছে মই ৰুম এৰিব লাগে এৰিম বাৰু কিন্তু য'তে ত'তে মানে তোমালোকৰ ফ্লেটত মই নাথাকো দেই আমাৰ ঘৰত তোমাৰ ঘৰত তোমাৰ ঘৰত মই কিয় থাকিম বাৰু কিন্তু অকৰাৰ নিচিনা কথাবোৰ কৈ থাকা কস্তুৰীয়ে ফোন কৰিছে কস্তুৰী ক ঐ তোৰ কথা এটা মনত আছেনে বাৰু কথা এটা কোনটো কথা বিবেকৰ কথাটো নেকি ৰচোন নাম্বাৰটো আনি দিম বাৰু নহয় বিবেকৰ নাম্বাৰটো দিবি বাৰু মই এতিয়া ফোন নকৰোঁ এতিয়া ফোন কৰি কথা পাতিলে সি চব কাম বন বাদ দি গুচি আহিব প্ৰথমবাৰৰ বাবে কামত মন বহিছে থাকক বেলেগ এটা কথাহে বেলেগ কথা মই একেবাৰে পাহৰিছো কচোন কি আছিল মানে ভিনদেউক কৈ দিবি বিয়া কাৰ লগত কথা পাতিছা আৰু কি বিয়া বুলি ক'লা নাই একো নাই লগৰ এজনী তাই মানে মাকৰ বিয়া মই থৈছো দেই তোমাৰ লগৰ ছোৱালীজনীৰ মাকৰ বিয়া নহয় বায়েকৰ বিয়া মাতিছে মই বোলো যাবই লাগিব ন আচ্ছা হেৰি নহয় তোমাক যে মই দৰৱ এটা দিয়া কথা কৈছিলো বিষ চিষ একেবাৰে ভাল হৈ যাব বহুত ভাল দৰৱ কৈছিলা লোৱা দিনে দুবাৰকৈ খাবা হ'ব খাম বাৰু খাম নহয় এতিয়াই খোৱা এতিয়া কিবা এটা খাম নহয় তাৰপিছত খাম ধেত্তেৰি
এই লগত ভালকৈ কথাই পতা নহ'লে। কস্তুৰে কি ক'লে একো ধৰিবই নোৱাৰিলোঁ। বিয়া ভিনদেউ একদম পাগলী ছোৱালী। অঁ মোৰ কথাটো কি হ'ল? হেৰি হ'ল পৰহিৰ পৰা তুমি মোৰ ৰুমটোত থাকিব লাগিব। বলিয়া হৈছা। মুঠতে চবেই মিলি এতিয়া মোক বলিয়া কৰিবলৈ লাগি আছে। অলপমানটো চিৰিয়াছ হোৱা। নহয় সঁচাকৈ মই বিৰাট চিৰিয়াছ। ইমান চিৰিয়াছ মই আগতে কেতিয়াও হৈয়ে পোৱা নাই। চিৰিয়াছ প্ৰান্তন। হেৰি হ'ল দাদাই গালি পাৰি আছে। কাক? মোক কৈছে পৰহিলৈ যিজনী ছোৱালীক বিয়া কৰাবি সেইজনী ছোৱালীক কোৱা হোৱা নাই। ছোৱালী মানে? ছোৱালীজনীক মানে হেৰি হ'ল মই ধেমালি কৰা নাই। মই মানে তোমাক বিয়া কৰাম। মোক বিয়া কৰাবা? অঁ। এই পৰহিলৈ? অথচ মই গম নাপাওঁ। সেইবাবে কস্তুৰীয়ে আৰু পিজিত যে ল'ৰাকেইটাই। অঁ ইয়াৰ পৰা কাপোৰ পিন্ধাই মন্দিৰত লৈ যাম। তাৰপিছত আমাৰ ঘৰত গৈ ৰেজিষ্টাৰ হ'ব। তাৰপিছত পাৰ্টি হ'ব আৰু তাৰপিছত তেনেকৈ গৈ থাকিব। ৰবা, তুমি সঁচাকৈ চিৰিয়াছ নে? মোৰ পৰহিলৈ বিয়া, কিন্তু তুমি মোক এবাৰো সোধা নাই। আৰু তুমি মোক এবাৰো সোধাৰ প্ৰয়োজনে অনুভৱ নকৰিলানে মই বিয়া হ'ম নে নাই? মই তোমাক সোধা নাই, সেইটো মোৰ ভুল হৈ গ'ল। কিন্তু দাদা ইতিমধ্যে তোমালোকৰ ঘৰত গৈ মাহঁতক জনালে আৰু ইতিমধ্যে প্ৰায়বোৰক জনোৱা হৈছে। কুণ্ডিলতাকো জনোৱা হৈছে। মাত্ৰ চবকে জনালা অথচ মই নাজানো। তাৰমানে মোৰ কোনো অস্তিত্বই নাই নে? মই পণ্য সামগ্ৰী পইচা দিবা কিনি নিবা, মোৰ কোনো আশা আকাংক্ষা বোলা একোৱে নাই। মোৰ সঁচাকৈ ভুল হৈ গ'ল। এজনী ছোৱালী যেতিয়া ডাঙৰ হৈ আহে মনে মনে সদায় নিজৰ বিয়াখনৰ কথা কল্পনা কৰে। কইনা হোৱাৰ সপোন এটা মনৰ একোণত পুহি ৰাখে। সেই দৰা কইনাক খেলাৰ দিনৰে পৰা হায়তীয়ে উৰুলিৰে নোৱাব, জোৰোণ পিন্ধাব। ৰভাতলত অজস্ৰ মানুহে ছোৱালীজনীক চাব, আশীৰ্বাদ দিব। কইনাই চাহ তামোলেৰে অতিথিক মাত লগাব। দৰা আহিব, উগুল থুগুল মন লৈ মা দেউতাক সেৱা কৰি হোমৰ জুইত বহিব। এয়া অকল সপোনেই নহয়, জীৱন যাত্ৰাৰ ছোৱালীজনীৰ এটা নতুন জনম। অথচ মই একো গম নাপাওঁ। আচলতে মই কি ভুল কৰিলো যে আজি মই নিথৰুৱা হৈ এনেকৈ নিজৰ বিয়াখনৰ কথা শুনিব লগা হৈছে? মই সঁচাকৈ দুখিত। প্লিজ মোক অকলে এৰি দিয়া। মই অকলে থাকিব বিচাৰিছো। আজিহে নিজকে বৰ দুৰ্ভগীয়া যেন লাগিছে। দৰ্শনা, কি হ'ল? মাৰ লগত ইমান দেৰি কি কথা পাতিলে? এজন পুত্ৰই মাকৰ লগত যিখিনি কথা পাতিব পাৰে, অৱশ্যে সময়ৰ লগে লগে কথা পতাৰ বিষয়বস্তুবোৰ সলনি হয়। কাৰণ বিয়াৰ আগতে মায়ে মোৰ লগত যিবোৰ কথা পাতিছিলে এতিয়া সেইবোৰ কথা নাপাতে। মোৰ কথাই পাতিছিল। মই কিবা পত্নী পত্নী কৰি থকা শুনিছিলো। হ'ব দিয়া, সেইবোৰ কথাত গুৰুত্ব নিদিবা। কেনেকৈ গুৰুত্ব নিদিওঁ? আজি হঠাতে মায়ে লৈ থকা বস্তু এটা চুলো, মায়ে গৈ গা ধুইছেগৈ। মায়ে সেইবাবে গা নুধুব পাৰে। দিনটোত 10 বাৰমান গা ধোৱাটো মাৰ অভ্যাস। আৰু মায়েতো তোমাক সেইবাবে গা ধুইছো বুলি কোৱা নাই। ৰিলেক্স। রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ মা তুমি ইয়াত আছা? নহ'লেনো কি কৰিবি? ৰুমত সোমাই থাকিও আমনি লাগিছে। কথা এষাৰ পাতিবলৈও কোনো নাই। কিয় নাই? আছে, কিন্তু তুমি কথা পাতিব নিবিচাৰা। মই এইখন ঘৰত কোনোবা আছে বুলি নাভাবোঁ। তুমি নাই বুলি ভাবিলে মই তোমাক জোৰ কৰি আছে বুলি নকওঁ। কাৰণ মই সকলোৰে চিন্তাক সন্মান কৰোঁ। যেনেকৈ তোমাৰ চিন্তাক মই সন্মান কৰোঁ, ঠিক তেনেকৈ ভাৱনাৰ চিন্তাকো মই সন্মান কৰোঁ। মোৰ লগত আনক তুলনা কৰিলে মই বেয়া পাওঁ। জানইতো মই তোৰ মা। অঁ মা।
পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠতম সম্পৰ্ক, যাক কাৰো লগত তুলনা কৰিব নোৱাৰি। কিন্তু মাক বাপেক, ভাই ককাই, বায়েক ভনীয়েক নিজৰ ঘৰখন ত্যাগ কৰি এখন বেলেগ ঘৰক, এজন বেলেগ মানুহক চিৰদিনৰ কাৰণে আপোন কৰি লয়। সেই পত্নী শব্দটো একক, অনন্য আৰু তুলনাবিহীন। কোনো কাৰো লগত তুলনা নহয়। মা, তুমিও এগৰাকী পত্নী আছিলা। হ'ব দিয়া। ভাৱনাৰ বায়েক দৰ্শনাৰ পৰহিলৈ বিয়া। শান্তনু দত্তৰ ভায়েক প্ৰান্তনুৰ লগত। বৰ ভাল লাগিছে। সেই মানুহ ঘৰৰ সকলো সদস্যকে মই বেয়া পাওঁ। অৱশ্যে দৰ্শনাক ভাল লাগিছিল, কিন্তু তাইকো মোৰ স্বাৰ্থপৰ যেন লাগে। হ'ব দে, চাহ তাহ খাই লগৈ। মই বনাই দিলে তাই বেয়াও পাব পাৰে। যা। কি হ'ল? মাৰ লগত ইমান দেৰি কি কথা পাতিলে? এজন পুত্ৰই মাকৰ লগত যিখিনি কথা পাতিব পাৰে, অৱশ্যে সময়ৰ লগে লগে কথা পতাৰ বিষয়বস্তুবোৰ সলনি হয়। কাৰণ বিয়াৰ আগতে মায়ে মোৰ লগত যিবোৰ কথা পাতিছিলে, এতিয়া সেইবোৰ কথা নাপাতে। মোৰ কথাই পাতিছিল। মই কিবা পত্নী পত্নী কৰি থকা শুনিছিলো। হ'ব দিয়া, সেইবোৰ কথাত গুৰুত্ব নিদিবা। কেনেকৈ গুৰুত্ব নিদিওঁ? আজি হঠাতে মায়ে লৈ থকা বস্তু এটা চুলো, মায়ে গৈ গা ধুইছেগৈ। মায়ে সেইবাবে গা নুধুব পাৰে। দিনটোত 10 বাৰমান গা ধোৱাটো মাৰ অভ্যাস। আৰু মায়েতো তোমাক সেইবাবে গা ধুইছো বুলি কোৱা নাই। ৰিলেক্স। তোমাক আচল কথাটো কোৱাই নাই। দৰ্শনাৰ আকৌ দৰ্শনা? এই দৰ্শনাৰ নামটো কওঁতে আপোনাৰ মুখত বেলেগ এটা আনন্দ দেখা যায়। আজি কিন্তু দৰ্শনাৰ নামটো লওঁতে বৰ আনন্দৰে লৈছো। কাৰণ খবৰটোৱে আনন্দ। ঈৰ্ষা চচপাযোৰ আঁতৰাই লোৱা, তুমিও আনন্দ পাবা। শুনা, অহা পৰহিলৈ মানে শুক্ৰবাৰে দৰ্শনাৰ বিয়া প্ৰান্তনুৰ লগত। বিয়া? অথচ মই গম নাপাওঁ। মোকতো কোনেও খবৰ দিয়া নাই। কোনে খবৰ দিব? দৰ্শনাই নিজেই গম নাপায়। অথচ তোমালোকৰ ঘৰত গম পায়। প্ৰান্তনুৰ ককায়েকে নিজেই গৈ ঘৰত খবৰ দি থৈ আহিছেগৈ। আৰু মোকো প্ৰান্তনুহে খবৰ দিছে। দৰ্শনাৰ বিয়া? উফ ৰাম, এইকেইজনী। ঐ, ৰুমটো খেলি মেলি কৰি থৈছো যে, অকণো কাণ্ডজ্ঞান নাই। ভাৱনা, ঐ ভাৱনা, কি হ'লনো? কি হ'ল মানে? ৰুমটো এনেকৈ থৈছ কিয়? হ'ব দে, কোনো নাহে। মাৰ ৰুমহে। মাৰ ৰুম? কেইদিনমানৰ পাছত বিয়া হৈ দৰা ঘৰলৈ যাবি। এনেকৈ যদি শাহুৱেৰৰ ৰুমটো থৈ দিয় নহয়, তেতিয়া শাহুৱেৰে খেদিনি ৰাস্তাত থৈ আহিবগৈ। ৱা, ৰাস্তাত কিয় থব? ঘৰলৈ গুচি আহিম। ঘৰলৈ আহিবি? মাৰ স্বভাৱটো দেখোন জানই তই। ঘৰত থাকিবলৈ দিব তোক। খেদি নি আকৌ গিৰিয়েৰ ঘৰত থৈ আহিবগৈ। তেতিয়া তোৰ ঘৰলৈ যাম। মোতকৈতো তোৰ বিয়া আগতে হ'ব। মোৰ বিয়া যদি পাছত হয়? নাই নাই, তোৰ বিয়া আগতে হ'ব লাগিব। তোৰ বিয়াত ফূৰ্তি কৰিহে মই বিয়া হ'ম। ঐ, তোৰ বিয়াত কিন্তু বহুত ফূৰ্তি কৰিম দেই। আৰে ডাঙৰ ভনীয়েৰ হ'ম ন, দৰাৰ ঘৰৰ মানুহৰ আগত একদম বেলেগ চাল দিম। এনেই চাল দিয়াজনী। কাপোৰ এটা ভালকৈ পিন্ধিব নাজানে। আকৰি ল, ঠিক কৰ এইবোৰ। এইবোৰ ল। তোৰ বিয়াত কিন্তু বেলেগ ফূৰ্তি কৰিম। নাচিব লাগিব। কস্তুৰী আৰু মইতো প্লেন কৰিলোৱে কি কৰিম। হ'ব দে, নাচিবি। এতিয়া ঠিক কৰ। কিয়? তোক মই কোৱা নাছিলো জানো যে দৰ্শনাক বিয়াৰ কথাটো কোৱা নাই বুলি? আজি তাইক ক'লো, কিন্তু লগে লগে খং কৰি গুচি গ'ল। খং কৰি গুচি গ'ল? কিয়? তোৰ লগত বিয়া হোৱাৰ মন নাই নেকি? ক'ব নোৱাৰো, কিন্তু তাইক যে মই নুসুধিলো সেইটোতে তাইক খং। অৱশ্যে দৰ্শনাই যিখিনি কথা ক'লে সেইখিনি নোহোৱাও নহয়। দাদা, আমি আমাৰ স্বাৰ্থৰ কাৰণে বিয়াখন খৰধৰকৈ পাতিবলৈ ওলালো নেকি? স্বাৰ্থ? হয়তো অলপ দিন যোৱাৰ পাছত দুইখন ঘৰৰ সন্মতিত সকলো মানুহ থকাকৈ বিয়াখন পাতিব পাৰিলো হয় নেকি?
কি হ'ল কি ভাবিছা নাই একো নাই দৰ্শনাৰ বিয়াত তুমি সুখী নহয় নেকি মোৰনো সুখ দুখৰ কি আছে এনেও বদনামী ছোৱালী কিনো চিন্তাবোৰ কৰা চোৱা বিয়াখন হয়তো দৰ্শনা থকা ৰুমটোৰ পৰাই হ'ব তোমাক মইতো তোমাৰ ঘৰখনৰ পৰা আনিছিলোঁ কোনো নাথাকিলেও দৰ্শনা আছিল তোমাৰ মা আছিল কিন্তু দৰ্শনাৰ কথা এবাৰ ভাবাচোন নিজৰ এখন ঘৰ আছে ভনী মাক আছে ককায়েক আছে এখন ভৰপূৰ ঘৰ থকা সত্ত্বেও অকলশৰে সেই ৰুমটোৰ পৰা বিয়া হ'ব তাকে ভাবিছো ক'ৰ পৰা যে কি হৈ গ'ল যিবোৰ হৈ গ'ল সেইবোৰ আকৌ ঘূৰাই পাম জানো এয়াই সময় পৃথিৱীৰ আটাইতকৈ নিষ্ঠুৰ বস্তুটোৱে হৈছে সময় সকলো ঘূৰাই পালেও সময় কেতিয়াও ঘূৰাই নাপায় সেইবাবে হাজাৰ দুখ থাকক হাজাৰ সমস্যা থাকক সদায় সময় উদযাপন কৰিব লাগে তুমি দৰ্শনাৰ কাষত এই সময়তো থিয় হ'বাগৈনে তাইতো মোক মতা নাই আৰু মোৰ দৰে এজনী অপবাদেৰে ভৰা নষ্ট চৰিত্ৰ ছোৱালীক মাতিব জানো মই নাযাওঁ নগলেও কিন্তু মই তাইৰ ভাল হোৱাটোৱে বিচাৰিম এতিয়াও সময় আছে মই কৈছোৱেই হৈ যোৱা সময়ক লৈ দুখ কৰাতকৈ বৰ্তমানটো উদযাপন কৰা চাবা সুখী হ'বা কি হ'ল অহাৰে পৰা তোক মই ইমান অস্থিৰ দেখিছোঁ যে মই কৰা মূৰ্খামিৰ ফল ভুগিছোঁ মূৰ্খামি তই আকৌ কি মূৰ্খামি কৰিলি কিয় তোক মই কোৱা নাছিলোঁ জানো যে দৰ্শনাক বিয়াৰ কথাটো কোৱা নাই বুলি আজি তাইক ক'লোঁ কিন্তু লগে লগে খং কৰি গুচি গ'ল খং কৰি গুচি গ'ল কিয় তোৰ লগত বিয়া হোৱাৰ মন নাই নেকি ক'ব নোৱাৰোঁ কিন্তু তাইক যে মই নুসুধিলোঁ সেইটোতে তাইক খং অৱশ্যে দৰ্শনাই যিখিনি কথা ক'লে সেইখিনি নোহোৱাও নহয় দাদা আমি আমাৰ স্বাৰ্থৰ কাৰণে বিয়াখন খৰধৰকৈ পাতিবলৈ ওলালোঁ নেকি স্বাৰ্থ অঁ হয়তো অলপ দিন যোৱাৰ পাছত দুয়োখন ঘৰৰ সন্মতিত সকলো মানুহ থকাকৈ বিয়াখন পাতিব পাৰিলোঁ হয় নেকি ঠিকেই কৈছ মই কথাটো ভবাই নহ'ল অকল মই নিজৰ কথাটোহে ভাবিলোঁ কোম্পানীৰ কথা ভাবিলোঁ মই বিয়াখন ঠিক কৰাৰ সময়ত দৰ্শনাৰ অনুমতিৰ একো প্ৰয়োজন অনুভৱেই নকৰিলোঁ তাৰমানে বিয়াখন নহ'বই নেকি এয়া নিৰ্ভৰ কৰিব দৰ্শনাৰ ওপৰত যদি দৰ্শনাই অনুমতি নিদিয়ে অৱশ্যে এই কথাটোত আকোৰগোজ হৈ থাকিলে কেনেকৈ হ'ব আৰু দৰ্শনাৰ ৰাগ অনুৰাগত গুৰুত্ব নিদিয়াটো আমাৰ এটা ভুল আছিল মই দৰ্শনাৰ লগত কথা পাতিম ইমান ডাঙৰ ভুল এটা হৈ গ'ল এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি